দৌলাখালৰ পৰা নিৰুদ্দেশ বাক্সাৰ কল্পানী গাঁৱৰ ধনজিৎ ৰবি দাস। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দৌলাখাল গাঁৱৰ ভিনিয়েকৰ ঘৰলৈ আহি নিৰুদ্দিষ্ট হৈ পৰিছে বাক্সা জিলাৰ গোবৰ্ধনা থানাৰ অন্তৰ্গত কল্পানী গাঁৱৰ জগদেও ৰবি দাসৰ পুত্ৰ ধনজিৎ ৰবি দাস। ঘটনাৰ বিৱৰণী অনুসৰি ধনজিৎ ৰবি দাস নামৰ মানসিকভাৱে বিকাৰগ্ৰস্ত 23 বছৰীয়া সফল যুৱকজনে মাহৰ পিছত মাহ দৌলাখালৰ ভিনিয়েক প্ৰদীপ ৰবি দাসৰ ঘৰতেই আছিল। দৌলাখাল চক বজাৰত দুই এজন ব্যৱসায়ীৰ লগত মাজে সময়ে কামো কৰিছিল যুৱকজনে। যোৱা 19 আগষ্ট সোমবাৰে দৌলাখালত আৰম্ভ হোৱা ভাগৱত পাঠৰ শোভাযাত্ৰাত আহি সন্ধিয়ালৈকে ঘৰলৈ ঘূৰি নহাত বায়েক মনোমতী ৰবি দাসে নিজৰ ঘৰলৈ ফোন কৰাৰ লগতে সম্ভাৱ্য আত্মীয়ক ফোন কৰি ভায়েকৰ খবৰ লৈ যদিও কতো সন্ধান নাপাই ভাগি পৰে। কোনো সদাশয় লোকে সন্ধান পালে 6000064828 আৰু 9365867803 মোবাইল নম্বৰত অথবা ওচৰৰ আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে বিনম্ৰভাৱে আহ্বান জনাইছে। মোৰ নাম প্ৰদীপ ৰবি দাস, দৌলাখাল বাসন্দাৰে। মোৰ খুৰালি এটা ইয়াতে থাকে, মোৰ ঘৰতে থাকে। এই সোমবাৰে আপোনাৰ সভা মেলা যাত্ৰা আমাৰ কানাইগলা খানাত আছিল, সভা আছিল, চাব যায় তাৰ পৰা নোহোৱা হৈছে। ইয়াৰ পৰা ঘৰত অহাই নাই, আমি বিচাৰিলেও পোৱা নাই। গতিকে ৰাইজৰ যদি আগত পৰে তেনেহ'লে আমাক খবৰ দিলেই হ'ল। আৰক্ষীক জনাইছোঁ। কোন আৰক্ষীক? আমাৰ দৌলাখাল আৰক্ষী, দৌলাখাল থানা। গতিকে মই যদি এনেকৈ যদি দেখা পায় তেনেহ'লে আমাক ফোন কৰি জনালে হ'ল বা আৰক্ষী থানাত ফোন কৰি দিলে হ'ল। বয়স কিমান মানিছে? বয়স আপোনাৰ 22-23 বছৰ। কি নাম? ধনজিৎ ৰবি দাস। কি পিন্ধি আছিল? আপোনাৰ জিন্স লং পেণ্ট আৰু এই এটা হাত লম্বা চলা পিন্ধি আছে। ঘৰ কালপানী বাস্কা ডিষ্ট্ৰিক্ট। মুকালমুৱাৰ পৰা সুৰজিৎ পাঠক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।